বাজেটৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ নতুন উন্নয়ন হৈছে বুলি আমি ভালেখিনি আলোচনা কৰিছোঁ আৰু নতুন ঘোষণাও অধ্যক্ষ মহোদয় কৰা হৈছে। আগত 5 বছৰত বিভিন্ন বিভাগত অতিৰিক্ত 2 লাখ চৰকাৰী নিযুক্তি দিয়াৰ কথাও অধ্যক্ষ মহোদয় কোৱা হৈছে। ইয়াক আমি ভাৰতীয় জাতীয় কংগ্ৰেছে আদৰণি জনাইছোঁ অধ্যক্ষ মহোদয়। কিন্তু ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহৰ ভিতৰৰ কিছু অৱস্থা অধ্যক্ষ মহোদয় প্ৰকৃততে কিছু দুখ লগা। খালী হৈ থকা শিক্ষকৰ পদৰ তালিকা এনেধৰণৰ অধ্যক্ষ মহোদয়। LP শিক্ষক 11,662টা, সহকাৰী UP শিক্ষক 4,315টা, হিন্দী শিক্ষক অধ্যক্ষ মহোদয় 1,737টা, বিজ্ঞান উপশিক্ষক অধ্যক্ষ মহোদয় 907টা, অসমীয়া ভাষা বিষয়ক শিক্ষক অধ্যক্ষ মহোদয় 163টা, মণিপুৰী ভাষা বিষয়ক শিক্ষক মহোদয় 17টা, স্নাতক শিক্ষক 10,005টা, স্নাতোত্তৰ 1,226টা। অধ্যক্ষ মহোদয়, শিক্ষাৰ অধিকাৰ আইনৰ অধীনত শিক্ষানুষ্ঠানসমূহত শিক্ষক আৰু শিক্ষাৰ্থী অনুপাতক যাক PTR বুলি কোৱা হয় অধ্যক্ষ মহোদয়, এক নিৰ্দিষ্ট অনুপাতত এইটো থাকিব লাগে। শিক্ষা বিভাগৰ তথ্যমতে অধ্যক্ষ মহোদয় 30:1 হিচাপত শিক্ষক নোহোৱা চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ সংখ্যা অধ্যক্ষ মহোদয়। নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰায় 5,303, উচ্চ মাধ্যমিকত অধ্যক্ষ মহোদয় প্ৰায় 1,253, মাধ্যমিকত 821খন অধ্যক্ষ মহোদয় আৰু উচ্চতৰ মাধ্যমিকত 571খন অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, ইউডাইচ প্লাছৰ জৰিয়তে শিক্ষাৰ্থী আৰু শ্ৰেণীকোঠাৰ অনুপাত ভিত্তিত ৰাজ্যত 38,975খন বিদ্যালয় শ্ৰেণীকোঠা আছে। কিন্তু অধ্যক্ষ মহোদয়, আমি দেখা পৰিলক্ষিত হয় অধ্যক্ষ মহোদয় 5,128খন বিদ্যালয়ত পৃথক শ্ৰেণীকোঠাৰ ব্যৱস্থা নাই।